নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত সকলোৰে নমস্য ব্যক্তি APJ আব্দুল কালামৰ আত্মজীৱনীৰ পৰা কাহিনী এটা নিৰ্বাচন কৰিছোঁ। কালামৰ জন্মভূমি ৰামেশ্বৰমত বৰ্ণ বৈষম্যৰ প্ৰভাৱ আছিল যদিও একাংশ ব্যক্তিয়ে এই বৰ্ণ বৈষম্যৰ পৰা কেনেকৈ সমাজখন আঁতৰত ৰাখিব পাৰি সেয়া চিন্তা কৰিছিল। আৰু তেনে ব্যক্তিসকলৰ ভিতৰত কালামৰে শিক্ষাগুৰু বিজ্ঞানৰ শিক্ষাগুৰু সুব্ৰহ্মণ্য আয়াৰৰ কথাও আমি ক'ব পাৰোঁ। সেইদৰে ৰামেশ্বৰম মন্দিৰৰ মুখ্য পুৰোহিত লক্ষ্মণ শাস্ত্ৰীদেৱৰ বিষয়েও আমি উল্লেখ কৰিব পাৰোঁ। পূৰ্বতেও কৈছিলোঁ, কালামে নিজৰ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰ সময়ত কেনেকৈ এজন শিক্ষাগুৰুৰ পৰা বৰ্ণ বৈষম্যৰ বলি হ'ব লগা হৈছিল, আৰু তাৰ বিপৰীতে ৰামেশ্বৰম মন্দিৰৰ মুখ্য পূজাৰী লক্ষ্মণ শাস্ত্ৰীদেৱে কেনেকৈ কালামক মুক্ত কৰিছিল সেই কথা ব্যক্ত কৰা হৈছিল। আজি কালামৰ শিক্ষা জীৱনৰে দ্বিতীয় এক ঘটনা আপোনালোকক ক'বলৈ ওলাইছোঁ। কালামৰ বিজ্ঞানৰ শিক্ষাগুৰু সুব্ৰহ্মণ্য আয়াৰ কালামৰ প্ৰতি যথেষ্ট মৰমীয়াল আছিল আৰু কালামক তেওঁৰ ইচ্ছাত গঢ় দিয়াৰ এক সপোন দেখিছিল। সেয়েহে কালামৰ সৈতে শিক্ষাগুৰুৰ সম্বন্ধ ঘনিষ্ঠভাৱে গঢ় লৈছিল। আনকি তেওঁৰ যি মনৰ ইচ্ছা সেয়া কালামৰ ওচৰত মুকলিভাৱে ব্যক্ত কৰিছিল আৰু এদিন কালামক কৈছিল, কালাম, মই তোমাক এনে সাঁচত গঢ়িব খোজোঁ যাতে তুমি বৰ্বৰ চহৰৰ নাম জ্বলা শিক্ষিত মানুহবিলাকৰ সৈতে ফেৰ মাৰিব পাৰাগৈ, আৰু মোৰ এই ইচ্ছাক তুমি সঁচা ৰূপ দিব পাৰিবা বুলি মোৰ বিশ্বাস আছে। এনেদৰে কালাম আৰু শিক্ষাগুৰুৰ যি নলেগলে লগা সম্বন্ধ গঢ় লৈছিল, যাৰ বাবে শিক্ষাগুৰুৱে কালামক নিজ ঘৰখনলৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত কালামৰ দুৱাৰ সদায় খোলা আছিল। কালামৰ প্ৰতিটো দিশতে শিক্ষাগুৰু আয়াৰে যথেষ্ট মনোযোগ দিছিল। এদিন শিক্ষাগুৰুজনাই কালামক তেওঁৰ ঘৰলৈ ভাত খাবলৈ নিমন্ত্ৰণ কৰিলে আৰু সেই মৰ্মে কালাম সেই নিৰ্দিষ্ট দিনটোত শিক্ষাগুৰুজনাৰ ওচৰত ঘৰত হাজিৰ হৈছিলগৈ আৰু শিক্ষাগুৰুৱে কালামক পাকঘৰলৈ আদৰি নি পাকঘৰত বহিবলৈ দিছিল। কিন্তু আয়াৰৰ পত্নীয়ে কালামক পাকঘৰত প্ৰৱেশ কৰাটো মনে প্ৰাণে বিচৰা নাছিল। তেওঁৰ দৃষ্টিত ধৰ্মীয় ভাৱ ভক্তিৰে পবিত্ৰ কৰি ৰখা পাকঘৰটোত এজন মুছলমান সম্প্ৰদায়ৰ ল'ৰা আহি সোমোৱাটো একেবাৰে পচন্দ কৰা নাছিল। শিক্ষাগুৰু আয়াৰে পত্নীৰ মনৰ অৱস্থা বুজি পাইছিল, কিন্তু পত্নীৰ ওপৰত কোনো খং কৰা নাছিল আৰু পত্নীৰ কথাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা নাছিল। কালামক বহিবলৈ দি তেওঁ নিজে সকলো খোৱা বস্তু খাদ্যৰ কালামক যোগান ধৰিছিল আৰু কালামৰ সৈতে একেলগে বহি নিজেও আহাৰ গ্ৰহণ কৰিছিল। পত্নীয়ে এই সকলোবোৰ ভালদৰে মন কৰিছিল আৰু নিৰ্দিষ্ট দূৰত্বত এখন দুৱাৰৰ আঁৰত থিয় হৈ সকলোবোৰ চাই আছিল। কালামেও একেবাৰে মন নকৰাকৈ থকা নাছিল। কালামেও ভালদৰে বুজি উঠিছিল যে শিক্ষাগুৰুৰ পত্নী
কালামক এনেদৰে শিক্ষাগুৰুৰ সৈতে আহাৰ গ্ৰহণ কৰাটো আৰু নিজ পাকঘৰত তেওঁ কেতিয়াও বিচৰা নাছিল। তৎসত্ত্বেও কালামে নিজৰ মন স্থিৰ কৰি আহাৰ আনন্দৰে গ্ৰহণ কৰিছিল আৰু যথাসময়ত তাৰ পৰা বিদায় মাগিব বিচাৰিছিল। তেতিয়া শিক্ষাগুৰু আয়াৰে কালামক পুনৰাই ভাত খোৱাৰ বাবে এদিন নিমন্ত্ৰণ কৰিলে। নিৰ্দিষ্ট দিন আৰু সময়ও ঠিক কৰি দিলে। কিন্তু কালাম এই ক্ষেত্ৰত প্ৰথমে সন্মত হোৱা নাছিল। কালামে হেহু নেহু কৰি নিমন্ত্ৰণ ৰক্ষাৰ পৰা আঁতৰত থাকিব বিচাৰিছিল। শিক্ষাগুৰুৱে কালামৰ এই অৱস্থাটো বা পৰিৱেশটোক বুজি নোপোৱাকৈ থকা নাছিল। অৱস্থা দেখি কালামক শিক্ষাগুৰুজনাই কৈছিল যে তুমি চিন্তা নকৰিবা, যি দেখিছা এয়া একেবাৰে সাধাৰণ ঘটনা, এনে সাধাৰণ কথা একোটাত তুমি হতা নহবা। তুমি যদি সমাজৰ পৰিৱৰ্তন বিচৰা এনেকুৱা সমস্যাবোৰৰ সন্মুখীন হ'বই লাগিব। তুমি মাথো তোমাৰ কাম কৰি যোৱা, সময়ত সেইবোৰ নিজে নিজে সমাধান হ'ব। কালামে শিক্ষাগুৰুৰ এই কথাখিনি ধ্যান দি শুনিছিল আৰু বুজি নোপোৱাকৈ থকা নাছিল। সেয়েহে কালামে দ্বিতীয়বাৰ আকৌ শিক্ষাগুৰুজনাই ঠিক কৰি দিয়া নিৰ্দিষ্ট সময়ত আহি উপস্থিত হৈছিলহি। কিন্তু সিদিনা কালামে এটা বিপৰীত পৰিৱেশ মন কৰে। শিক্ষাগুৰু আয়াৰৰ পত্নীয়ে নিজে কালামক আঠে বাঠে মাতি নি পাকঘৰত বহিবলৈ দিয়ে আৰু আহাৰ গ্ৰহণৰ বাবে তেওঁ সকলো নিজে যোগান ধৰি তদাৰক কৰে। আৰু কালাম আৰু শিক্ষাগুৰু একেলগে পাকঘৰতে বহি সিদিনাৰ আহাৰ গ্ৰহণ কৰে। কালামে এই পৰিৱেশটো দেখি চিন্তিত হৈ পৰিছিল আৰু এক প্ৰকাৰ সৰগ ঢুকি পোৱাৰ লেখীয়াই হৈছিল। গতিকে আমি এই ঘটনাটোৰ পৰা এটা কথা আমি উপলব্ধি কৰিব পাৰোঁ যে এজন শিক্ষাগুৰুৱে ছাত্ৰ এজনক গঢ় দিয়াৰ কিমান যে হাবিয়াহ আৰু তাৰ বাবে শিক্ষাগুৰুজনাই কি কৰিব নোৱাৰে। পত্নীৰ সংকীৰ্ণ চিন্তাধাৰাকো নিমিষতে দূৰ কৰিব পাৰিছিল। মাথো এয়া সবল মনৰ পৰিচয়। গোড়া স্বভাৱৰ পত্নীও সময়ত সলনি হ'বলৈ বা সংকীৰ্ণ চিন্তাধাৰাৰ পৰা আঁতৰত থাকিবলৈ বাধ্য হৈছিল। আমি দেখিলোঁ যে কালামেও শিক্ষাগুৰুৰ মনৰ যি ইচ্ছা, যি ত্যাগ সন্মান জনাই কালামে নিজৰ উদ্দেশ্যত সফল হৈছিল। আৰু আমি ভাৰতবাসীও কালামৰ নিচিনা ব্যক্তি এজনক সময়ত ৰাষ্ট্ৰপতিৰ লেখীয়া পদত অধিষ্ঠিত হোৱাটো দেখি আমি অতিশয় আনন্দিত। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এই ঘটনাটো ভাল পালে মন্তব্য দিব পাৰে আৰু এই প্ৰয়োজনত এই বাৰ্তাটো আনলৈও প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।